এই অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি তোমাৰ নিচিনা ব্ৰহ্মা আছে। তোমাৰ নিচিনা কেইজন ব্ৰহ্মা মৰিলে, সেই যে মোৰ বলটো ভাগিলে, সেইখন যে ব্ৰহ্মাণ্ড ভাঙি পৰিলে, সেই ব্ৰহ্মাণ্ডখনত তোমাৰ নিচিনা কিমান ব্ৰহ্মা মৰিলে মই তাৰে হিচাপ নাপাওঁ। আকৌ তুমি আকৌ বোলে মোক, গম পাইছানে? প্ৰকৃততে চাহ বনাবলৈ যিটো অত্যন্ত প্ৰয়োজনীয় বস্তু সেইটো নেদেখাকৈ বাকীকেইটাক দেখি আছোঁ। তাৰমানে অবস্তুক দেখাব বস্তুক আৱৰি। ভাগৱতে আমাক কি শিকাইছে? ভাগৱত ধৰ্মই কি কৈছে? যে ভাগৱতে কৈছে কি বুলি, যে অন্য যিমানবিলাক বেদমন্ত্ৰ তন্ত্ৰ আছিলে এইখিনি আগতে বেলেগ ঋষিমুনিসকলৰ যোগেদি প্ৰভু ভগৱন্তই প্ৰকাশ কৰালে। আমাৰ ব্যাসদেৱে চাৰি বেদ 14খন শাস্ত্ৰ 18খন পুৰাণ তেওঁ ভাগ শাখাভেদ কৰিলে। ভাগে ভাগে সকলোৱে ধৰ্মবোৰ বেলেগে বেলেগে দেখুৱাই দিলে। যে এই যে বেলেগ বেলেগ ধৰ্মবোৰ আমাক দেখুৱালে, দেখুৱাৰ পাছত ভগৱন্তই কি কৰিলে, নিজৰ মুখেদি আহি কিছুমান কথা কিছুমান ধৰ্ম তেওঁ ক'লে, সেইখিনি ধৰ্মকে ভাগৱত ধৰ্ম বুলি কৈছে। এতিয়া ঈশ্বৰে ভগৱন্তই আমাক কি কৈছে? আমি এই কথাবোৰ বুজি নোপোৱাৰ কাৰণে আচলতে আমাৰ এই আত্যন্তিক সুখটো পোৱাৰ ক্ষেত্ৰত অসুবিধা হয়। আৰু এইটো স্বাভাৱিকো। কেলে? মায়াৰ পৰা নিস্তাৰ পোৱাটো ইমান সহজ কথা নহয়। মায়া কি বস্তু? ভগৱন্তৰ কটাক্ষ দৃষ্টিত সৃষ্টি হৈছে প্ৰথমে মহামায়া। মহামায়াই কৰিছে কি, তিনি মহত্তত্ব নামৰ এটা তত্ত্ব জন্ম দিলে। মহত্তত্ব, এই মহত্তত্বৰ পৰা তিনিটা তত্ত্ব জন্ম হ'ল। কি কি? সত্য, ৰজ, তম। তাত আমাক ছবি আকাৰে দেখুৱাইছে। সত্যগুণে ব্ৰহ্মা, ৰজগুণে বিষ্ণু আৰু তমগুণে শিৱ। ব্ৰহ্মা, বিষ্ণু, শিৱ নামেৰে তিনিজন দেৱতাৰ সৃষ্টি কৰিলে, যাক আমি সত্য, ৰজ আৰু তম তিনি গুণৰ অধিকাৰী আমি বুলি কওঁ। যি নহওক, তেনেধৰণে বস্তুবোৰ সৃষ্টি কৰি নি থাকিলে শেষত সেই মায়াৰ মাজত আমাক আবদ্ধ কৰি ৰাখিছে কোনে? ভগৱন্তই। যাৰ কাৰণে ভাগৱত ধৰ্মটো বুজি পোৱাৰ ক্ষেত্ৰত আমাৰ অসুবিধা হ'বই, ই স্বাভাৱিক। কিন্তু অভ্যাস যদি আমি কৰোঁ তেতিয়াহ'লে আমি তাৰ পৰা অকণমান হ'লেও পৰিত্ৰাণ পাম। এতিয়া মায়া বস্তুটো এনেকুৱাকৈ আমাক আৱৰি ৰাখিছে। চাব দেই কথাটো। চাহ একাপ খাবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন? উত্তৰটো দিম বুলি ভাবকচোন, তেতিয়া কথাটোত অকণমান গুৰুত্ব থাকিব। আপোনাৰ হ'বৰ অলসতাটো নাহিব। আপোনালোকৰ সন্মুখত বহি থকা সকলোকে সুধিছোঁ, সকলোৱে ক'বলৈ চেষ্টা কৰকচোন। চাহ একাপ বনাবৰ কাৰণে কি কি বস্তুৰ প্ৰয়োজন হ'ব? হয়নে? চিধা চিধি আপোনালোকে নক'ব নি? চাহপাত কেইটামান লাগিব, চেনি অকণমান লাগিব, গাখীৰ চাহ খাওঁ বুলিলে গাখীৰ অকণমান লাগিব আৰু পানী লাগিব। সেইকেইটাই। যদি মিঠাই খাবলৈ মন যায় লগত মিঠাই কেইটামান লাগিব, এয়াই নহয়? আচ্ছা, মই যোগাৰ কৰি ল'লোঁ। আপোনালোকক 1 চামুচ চেনি দিলোঁ, 1 চামুচ চাহ দিলোঁ আৰু পানী দিলোঁ 1 কাপ আৰু তাৰ জোখেৰে গাখীৰো দিলোঁ। আপোনাৰ হবে গ্লাছ এটাত গোটেইখিনি লগ লগাই থৈ দিলে, চাহ হ'বনে? কিয় নহ'ল? চাহৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি গোটেইখিনি দিলোঁ, চাহকাপ নহ'ল যে কেলে? জুইটো নিদিলোঁ। জুইটো কি বস্তু? এই যে তাপ বোলা বস্তুটো যিটো নেদেখাকৈ থাকে, গম পাইছেনে? প্ৰকৃততে চাহ বনাবলৈ যিটো অত্যন্ত প্ৰয়োজনীয় বস্তু সেইটো নেদেখাকৈ বাকীকেইটাক দেখি আছোঁ। তাৰমানে অবস্তুক দেখাব বস্তুক আৱৰি, তাহাকে বোলে মায়া জানিবা নিশ্চয়। এনেকৈ কথাষাৰ আমাৰ শাস্ত্ৰই কৈছে যে বস্তুসমূহক আৱৰি অবস্তুটো আমাক দেখুৱাই থাকে, এইটো হ'ল মায়া। এই মায়া তত্ত্বটো বুজিবৰ কাৰণে এবাৰ ব্ৰহ্মাও ফেল মাৰিছে। ব্ৰহ্মা ভগৱন্তৰ অংশ। ব্ৰহ্মাই এবাৰ ভগৱানৰ ওচৰলৈ গ'ল যে এবাৰ লগ কৰি আহোঁ, মই যে তেওঁৰ আটাইতকৈ শ্ৰেষ্ঠ ভকত হয়নে নহয়, এবাৰ মই তেওঁক সুধি আহোঁ। গ'ল। দুৱাৰ মুখতে দেখিলে এগৰাকী মাইকী মানুহে সৰু সৰু বল কেইটামান লৈ খেলি আছে আৰু তাৰ মাজতে তেওঁ কান্দি আছে। ব্ৰহ্মা দেখি আচৰিত হ'ল, বোলে তুমি কেলৈ কান্দিছা? বলটো লৈ লৈ তুমি খেলি আছা, ঘূৰণীয়া 15-20টামান বল এনেকৈ লৈ খেলি আছে। কোনোবা এটা সৰু, কোনোবা এটা ডাঙৰ, কোনোবা এটা মানে ৰংচঙীয়া, কোনোবা এটা মানে শুভ্ৰ বৰ্ণৰ, বিভিন্ন বৰ্ণৰ বল লৈ খেলি আছে। তেতিয়া ব্ৰহ্মাই সুধিলে তুমি কান্দিছা কিয়?
বোলে নহয় মোৰ ইয়াৰ বল যে খেলি আছোঁ দেখিছা ইয়াৰ মাজৰ এটা বল ভাগি থাকিলে তাৰ দুখতে মই কান্দি আছোঁ তো ব্ৰহ্মাই ক'লে তুমি চিন্তা নকৰিবা মই সৃষ্টিকৰ্তা ব্ৰহ্মা মই ইচ্ছা কৰিলে তোমাৰ সেইটো বল নতুনকৈ জোৰা লগাই দিম তেতিয়া মানুহগৰাকীয়ে খিলখিলাই হাঁহিলে মই কোন জানা মই হ'লোঁ মায়া মোৰ অধীনত এই জগতখনত অনন্ত কোটি ব্ৰহ্মাণ্ড আছে ভগৱন্তৰ তত্ত্বাৱধানত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এইকেইটা যে লিখিছিলা বলকেইটা সেইটো একোখন ব্ৰহ্মাণ্ড হয় গম পাইছেনে এই অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি তোমাৰ নিচিনা ব্ৰহ্মা আছে তোমাৰ নিচিনা কেইজন ব্ৰহ্মা মৰিলে সেই যে মোৰ বলটো ভাগিলে সেইখন যে ব্ৰহ্মাণ্ড ভাঙি পৰিলে সেই ব্ৰহ্মাণ্ডখনত তোমাৰ নিচিনা কিমান ব্ৰহ্মা মৰিলে মই তাৰে হিচাপ নাপাওঁ আকৌ তুমি আকৌ বোলে মোক বলটো জোৰা লগাই দিবা মায়াৰ তত্ত্বটো তেনেকুৱা আমি মায়াৰ পৰা কোনো দিন পৰিত্ৰাণ পাব নোৱাৰোঁ এইটো স্বাভাৱিক কথা আমিতো তেনেই নিকিন মনুষ্য ব্ৰহ্মা আদি কৰি জীৱ যত মায়া সজ্জা মাজে আছে ঘুমতি যায় সকলো মায়াত সোমাই আছে এই গোটেইখিনি ভগৱন্তৰ সৃষ্টি ভগৱন্তৰ ইচ্ছা নকৰিলে আমি মায়াৰ পৰা কাহানিও পৰিত্ৰাণ নাপাওঁ মায়া কোনদিনা ছেদ হ'ব জানেনে কালি আমি পৰহি দিনা যোৱা পৰহি দিনা আমাৰ ওচৰতে আৰু এভাগ অনুষ্ঠান আছিলে তাৰ যদি কেইজনমান ইয়াত উপস্থিত আছে তেওঁলোকে গম পাবই তাত মই এভাগী বগা বস্ত্ৰৰ কথা উল্লেখ কৰিছিলোঁ যে ভাওনা এখন যেতিয়া প্ৰৱেশ কৰিবৰ সময়ত ভাওনা এখন যেতিয়া উপস্থাপন কৰা হয় প্ৰৱেশদ্বাৰত 9খন চাকি ওপৰত জ্বলাই অগ্নিগড় নাম দি তাতে বগা কাপোৰ দিয়া হয় আঁৰ কাপোৰ বগা আঁৰ কাপোৰত সিপাৰে এজন ভাৱৰীয়াই সেৱা ল'ব সেৱা লওঁতে গায়ন বায়ন দোহাৰসকলে যেতিয়ালৈকে জয়ধ্বনি নকৰে তেখেতে বগা কাপোৰ পাৰ হ'ব নোৱাৰে গুচাই নিদিয়ে জয়ধ্বনি কৰিব বগা কাপোৰ গুচাই দিব তাৰমানে বগা কাপোৰৰ ইপাৰে যদি তোমাৰ গাত মায়া লাগি আছিলে তেতিয়াহ'লে তুমি পৰেশ কটকী হ'ব পাৰা জৰেন্দ্ৰ ৰাজকঁকাইদেউ হ'ব পাৰে কিন্তু মায়াটো ছেট কৰি জয়ধ্বনি কৰাৰ পাছতে যেতিয়া বগা কাপোৰ টানি দিলে এখেতে যদি কৃষ্ণ ভাও লৈছিলে এখেত কৃষ্ণ লৰালৈকে আমি তেখেতৰ চৰণত গৈ সেৱা ভাগ ধৰোঁ কিন্তু আখৰা কৰি থাকোঁতে আমি আকৌ তেওঁৰ চৰণত সেৱা ধৰা নাছিলোঁ একেজনেই মানুহ আখৰা কৰা কৃষ্ণৰ ভাওনা আখৰা কৰি থাকোঁতে যিজন কৃষ্ণৰ ভাও লৈছিলে তেখেতে জয়ন্ত কাইদেউ নহয় বেলেগ এজন নি একেজনেইতো লৈছে যিজনে আখৰা কৰিছে সেইজনে কৃষ্ণৰ ভাও লৈছে কিন্তু যেতিয়া সাজ সজ্জাৰে সুসজ্জিত হ'ল বগা কাপোৰৰ ওচৰত সেৱা ল'লে মায়া বস্ত্ৰ যেতিয়া টানি দিলে মায়া যেতিয়া ছেদ হ'ল বগা কাপোৰে ঢাকি দিয়ে মায়া শেষ হৈ গ'ল ভৱ বৈতৰণী পাৰ হ'ল বৈকুণ্ঠত প্ৰৱেশ কৰিলে 9বিধ ভকতিৰ তত্ত্ব তেওঁৰ গাত থাকিব লাগিব তেতিয়া আপুনি বৈকুণ্ঠত প্ৰৱেশ কৰিব আৰু সেই বৈকুণ্ঠৰ ভাও হৈছে ভগৱন্তৰ ভাও গুৰুজনাই সৃষ্টি কৰা এই নাট ভাওনা আমি এনেই চাব লাগে চাওঁ এই ভাওনা মজা লাগিলে মগৰা হাতৰ পৰা টিম এটা আহিছিলে কি ধুনীয়া কৰিছে বাহ আমি এইটোতে আপ্লুত হৈ আছোঁ কিন্তু এই যে তত্ত্ববোৰ আমাৰ অজানিতে পাৰ হৈ গুচি গৈছে ইয়াত সেই তত্ত্ববোৰ সোমাই আছে ভাগৱত ধৰ্ম বুজিবলৈ যাওঁতে এই কথাবোৰ আমি বুজিব লাগিব মায়া কি বুজিবলৈ যাওঁতে এই কথাবোৰ বুজিব লাগিব মায়া উত্তৰটো পিছলৈ দিব তথাপিও আমি থুলমূলকৈ অকণমান আগবঢ়াই থলোঁ পিছলৈ আমাৰ সন্দিকৈ প্ৰভুজনৰ মুখেৰে আমি শুনিম তেখেতে আগবঢ়াব এইখিনিলৈকে আমি অকণমান আগবঢ়াই দিলোঁ যে ভাগৱত ধৰ্ম কি আত্যন্তিক সুখ কি অলপ আগতে মই কৈছিলোঁ আপোনালোক সকলো উপস্থিত হৈছিলে নহয় নাজানো তেতিয়া মোৰ মাইক্ৰফোনটোৰ অকণমান অসুবিধা আছিলে গতিকে মই ভালকৈ ক'ব নোৱাৰিলোঁ কথাখিনি তথাপি এতিয়া মই কৈছোঁ শুনক মোৰ খুব খাবলৈ মন গ'ল ভাল সুখ খোৱাৰ সুখ বিচাৰি ফুৰোঁ নহয় মই খুব ধুনীয়া এসাঁজ খাবলৈ মন গ'ল ল'ৰা ছোৱালীহালক লৈ আইগৰাকীক ক'লোঁ ব'লা যোৰহাটৰ জাজিত নীলকণ্ঠ নামৰ এখন ধাবা আছে খুব ধুনীয়া খাদ্য বনায় এসাঁজ খাই আহিম গাড়ী লৈ ইয়াৰ পৰা 1000 টকা খৰচ কৰি তাত ভাত সাঁজ খালোঁ খাই ওলায়ে সিদ্ধান্ত কৰিলোঁ কি জানেনে অহাবাৰ কিন্তু ডিব্ৰুগড়ত এখন ভাল আছে তাত খাবলৈ যাম তাৰমানে ইয়াত সুখটো নাপালোঁ নেকি খোৱাৰ এনেই গ'লোঁ নীলকণ্ঠলৈ যে এই সুখবোৰ তেনেকুৱা বিষয় সুখবোৰ তেনেকুৱা অকণমান পালে আকৌ অকণমান লাগে অকণমান পালে আৰু অকণমান লাগে তামোল খোৱা মানুহজন চাবচোন এখন তামোল খাই তেওঁ হেঁপাহটো পলাব লাগিছিলে নাই নেপেলাই নহয় সেইখন খাই শেষ হ'ব আৰু দেখিলে খাওঁ খাওঁ লাগিয়ে থাকে সুখ নপলায় যে আত্যন্তিক সুখ সেইটোকে কৈছে যে এই গোটেই সুখবোৰ যেতিয়া নোহোৱা হৈ যাব কেৱল মাত্ৰ ভগৱন্তই যদি সেই সুখবোৰ আমাক প্ৰদান কৰে তেতিয়াহে পাম বুলি যিজনে বুজি পাব সেই সুখটোক কৈছে আত্যন্তিক সুখ কেতিয়া বুজি পাব জানেনে যিখন জিভাৰ কাৰণে এই 2 আঙুল জিভাখনৰ কাৰণে মৰিছোঁ মই খাই ভাল পোৱা বস্তুটো যেতিয়া জিভাখন পাৰ কৰি পাইপ এডালে ডিঙিত দি দিব খাই কিবা ভাল পাম নেকি মই লাগিলে সি ময়ে খুৱাই থাকক মই আটাইতকৈ খাই ভাল পোৱা বস্তুটোৱে খুৱাই থাকক মই একো ভাল বুলি নাভাবিম অকল জিভাখনৰ কাৰণে মৰিছোঁ সেইকাৰণে আমাৰ দেহটোক কিছুমান অংগৰ লগত ভাগ কৰি
আমাক শাস্ত্ৰত দেখুৱাইছে পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ তন্মাত্ৰ, এনেকৈ আমাক ভাগ ভাগ কৰি দেখুৱাইছে। এইখিনি গোটেইখিনি জয় যেতিয়ালৈকে কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমি ভগৱন্তমুখী হ'ব নোৱাৰিম, ভাগৱতমুখী হ'ব নোৱাৰিম। ভাগৱতমুখী হ'লে যিদিনা ভগৱন্তই দিলেহে সুখটো আমি পাম, এই কথাটো বুজি পাম। পৰমানন্দ সুখ যিটো কোৱা হয়, পৰমানন্দ যাক কোৱা হয়, আনন্দ, মহা আনন্দ, পৰমানন্দ, পৰমানন্দতকৈ ওপৰত একোৱেই নাই। সুখ পৰম, মহাসুখ, পৰম সুখ, পৰম সুখতকৈ আৰু একো নাই। পৰম কোন? সেইজনে পৰম পিতা পৰমেশ্বৰ ঈশ্বৰ ভগৱন্ত অজব্ৰহ্ম, যাৰ কোনো জন্ম নাই। তেখেতে আহি আমাৰ সকলোৱে দেহে দেহে প্ৰৱেশ কৰি আছে কাৰণেহে আমি জীৱবোৰে লৰচৰ কৰিছোঁ, সোৱাদ অনুভৱ কৰিছোঁ, ছালে গৰম অনুভৱ কৰিছে, চকুৱে দেখিছে, কাণেৰে শুনিছে। সমস্তখিনি সম্ভৱ হৈছে ভগৱন্তই আত্মাৰূপে মোৰ হৃদয়ত সোমাই আছে কাৰণেহে। এই তত্ত্বটোকে যদি মই বিশ্বাস নকৰোঁ, আত্যন্তিক সুখৰ কথা ক'ত বুজি পাম? হয়নে নহয়? গুৰুজনাই ইমান সুন্দৰকৈ আমাক বৰগীতত লিখি থৈ গৈছে, ৰামীষ স্বৰূপে হৰি হব ঘতে বৈঠ, জৈছন গগন বিয়াপী, নাৰায়ণ কাহে ভকতি কৰো তেৰা। বৰগীতত গুৰুজনাই লিখি থৈছে, ঈশ স্বৰূপটোৱে আহি আমাৰ দেহত সোমাই আছে কাৰণেহে আমি শ্ৰী লিখিছোঁ। আমাৰ অসমীয়া শব্দত আমি অসমীয়াত সঁচাকৈ চহকী। সেইকাৰণে যে ভৰতৰ পৰা ভাৰত হ'ল, অলপ আগত ক'লে ন, ভৰত 100 পুত্ৰৰ ভিতৰত জ্যেষ্ঠজন আছিলে ভৰত। সেই ভৰতৰ নামেৰে আমাৰ দেশখন ভাৰত হ'ল। আমি ভাৰতত জন্ম হৈছোঁ যে আমি ধন্য, ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য জন্ম ভাৰত বৰিষে। আমি ভাৰতবৰ্ষত জন্ম লাভ কৰিলোঁ, আমি সঁচাকৈ ধন্য। কেলে জানেনে? ভাৰতবৰ্ষত আমি আমাৰ নামৰ আগত শ্ৰী লিখোঁ। শ্ৰী কেনেকৈ লিখে? তালব্য হ, প্ৰথম তালব্য হ, হ লগত ৰমন হ'ব, ৰ, তালব্য হয় ৰয় শ্ৰ, ৰমন হ'ব। কি ৰমন? দীঘৰী, তালব্য হয় ৰয় শ্ৰ, তাত দীঘৰিকাৰ, দীঘৰিকাৰে ঈশ শব্দক বুজাইছে ঈশ্বৰক। ঈশ্বৰ যেতিয়া আমাৰ দেহত ৰমন হ'ব, ঈশ্বৰে যেতিয়া আত্মাৰূপে আমাৰ দেহত প্ৰৱেশ কৰিব, তেতিয়াহে মোৰ দেহৰ অৰ্থ আছে, নহ'লে দেহৰ অৰ্থ নাই। অকল আমাৰ বুলি নহয়, সমস্ত ভূতত, আপুনি চকুৰে মনিব নোৱাৰা অনুজীৱটো পৰ্যন্ত য'ত ভগৱন্ত বিৰাজ আছে সিহে লৰচৰ কৰিব পাৰিব, অন্যথা সি লৰচৰ কৰিব নোৱাৰে। এই কথাবোৰ আমি বুজিব লাগিব। নুবুজাকৈ আকৌ ভাগৱত ধৰ্ম ক'ৰ বুজি পাম? ভগৱন্তকে যদি চিনি নাপাওঁ, ভাগৱত ক'ৰ পৰা চিনি পাম? ভগৱন্তৰ ভাগৱত বানময় মূৰ্তি হিচাপে সোমাই আছে। গতিকে ভাগৱত ধৰ্মৰ কৰাৰ আগত এই কথাখিনি আমি বুজিব লাগিব, যিটো সেই যে মহান শিল্পীজনে বুজি পাইছিলে, সমস্ত ভূতত তেওঁ ব্যাপী আছে, সেইকাৰণে সকলোকে তেওঁ সম জ্ঞান কৰিছিলে আৰু সেইকাৰণে তেওঁ মৰিও অমৰ। মহাত্মা গান্ধীয়ে বুজি পাইছিলে, সেইকাৰণে তেওঁ মৰিও অমৰ। যিসকলে এই তত্ত্ববোৰ বুজি পাইছিলে তেওঁলোকৰ জীৱনৰ, মানুহ জীৱন যেতিয়ালৈকে থাকিব তেওঁলোকক কোনোদিনে স্বৰ্গীয় শব্দ মুখৰ আগত লিখিব নোৱাৰিব। শংকৰদেৱ 12 ভূঞা পৰিয়ালৰ মানুহ, ভূঞা পৰিয়ালৰ মানুহ, আমাৰ নিচিনা একেই মানুহ আছিলে, নহয় জানো? তেওঁৰ মৃত্যু হ'ল, মানুহ আমি মৰিলে স্বৰ্গীয় লিখে, কোনোবাই প্ৰয়াত লিখে, কোনোবাই বিভিন্ন ধৰণৰ উপাধি লিখিব পাৰে, কিন্তু শ্ৰীটো নিলিখে। কিন্তু শংকৰদেৱ মৰিলে আগত যদি শ্ৰী এটা আছিলে, পিছত দুটা লগাই দিলে, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, দুটা শ্ৰী হ'ল। কেলে হ'ল? এটা যশশ্ৰী, এটা তেওঁ নিজৰ শ্ৰী, যিটো কীৰ্তন দশমৰ মাজত জীয়াই ৰাখিলে। তাৰমানে শংকৰদেৱ যেতিয়ালৈকে কেতিয়ালৈকে থাকিব? কীৰ্তন দশম যেতিয়ালৈকে মানুহে পঢ়ি থাকিব তেতিয়ালৈকে শংকৰদেৱ তাত জীয়াই আছে। গতিকে সেইটো দেহশ্ৰী আৰু লগত তেওঁ ভগৱন্তৰ যিটো শ্ৰী যশশ্ৰী, দুটা শ্ৰী, শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, শ্ৰী শ্ৰী কৃষ্ণ। এই যে চক, এটা যশশ্ৰী, এটা দেহশ্ৰী, দুটা শ্ৰী থকাৰ কাৰণে তেওঁলোক দুটা শ্ৰীৰ অধিকাৰী। আমি এটা শ্ৰীকে জীয়াই ৰাখিবলৈ আমাৰ অসুবিধা। কেলে? আমি যে তেনেকুৱা অকল বিষয় বিষয় বিষয়, ল'ৰা ছোৱালী, গৰু ম'হ, ঘৰ দুৱাৰ, আমি ইজনৰ অলপ বেছি হ'লে সিজনে জ্বলি পুৰি মৰোঁ, এইবোৰ পৰহিংসা, পৰনিন্দা, এইবিলাক যেতিয়ালৈকে থাকিব তেতিয়ালৈকে ভাগৱত ধৰ্ম কোনোদিনে সমান হৈ নুঠিব।